গাইজ গুড মৰ্ণিং আৰু আজি লামডিঙৰ পৰা একদম ৰাতিপুৱা গাড়ী এৰিলে তো এতিয়া টাইম কিমান আপোনালোকক দেখুৱাই আছোঁ চাওক 5:25 মোটামুটি 5টা মানতে এৰিছে তো এনেকৈ অলপ জাম ঠেলি অলপমান চাওক অলপ আহি পালোঁ তো আজি পূৰা ফাৰ্ষ্ট টাইম মানে গাড়ী এৰিছে আৰু তো লাহে লাহেকৈ বাছ জাম ঠেলি আছোঁ এনেকৈ পূৰা জাম ঠেলি আহি পালোঁ গেট তো এইপিনে চাওক এয়া হ'ল ডিমাহাছাও গেট এইটো তো গেটটো ইয়াতে লৈ আহিলে এইটো গেটটো চাওক ইয়াতে নতুনকৈ গেট লৈ আহিলে দেখিছে না গাইজ গেটটো এতিয়া ইয়াতে আনিলে আৰু গাইজ পুৰা ফাইনেলি আহিলোঁ ওলাই কাটা কৰি মিলি সেয়া চাওক পুৰা গৈ আছে আৰু এতিয়া ৰাতিপুৱা পুৱা একদম বাৰে সুন্দৰ পৰিৱেশ আৰু চাওক পুৰা একদম ফ্ৰী ৰাস্তা তো কিনো কৰিবা আৰু মানে জামত থাকিলে এনেকুৱাই হয় ভিৰ ভাৰটো বেছি হয় তো এতিয়া চাওক কি মজাকৈ গৈ আছোঁ তো চাওক গাইজ গৈ আছোঁ আৰু গাইজ এতিয়া পুৰা সেইফালে একদম লাংটিং আৰু লাংটিঙত মানে ইয়াতে নদী লগাই দিছে এয়া চাওক মোৰ গাড়ীখন পিছতো গাড়ী ঢেৰ গাড়ী পুৰা আহি গ'ল আৰু আগতে পিনে চাওক গাড়ী লাইন চাওক গাইজ তো কিনো কৰিবা আৰু তো লাংটিঙতো থাকিলোঁ দিনটো ৰাতিটো আকৌ আজি লাংটিঙত মানে এনেকৈ থাকিবলগীয়া হ'ল তো এনেকুৱা হ'লে কেনেকৈ গাড়ী চলাম গাইজ আপোনালোকে ভাবি চাওক এবাৰ আৰু গাইজ এতিয়া ডাইৰেক্ট আহিলোঁ দোকানত আৰু এটা খাম পুৰা শুকান ৰুটি ৰাতিপুৱা ব্ৰেকফাষ্ট আৰু গাইজ যিহেতু পুৰা লাংটিঙত নদী লগাই দিছে তো এতিয়া কিনো কৰিম তো এইপিনে পুৰা বনাই আছোঁ খানা এয়া চাওক আৰু লগতে লৈছোঁ এইপিনে মাছ পাঁচ মাছ পুৰা ধুই কিনি ৰেডি কৰিছোঁ আৰু হ'ব আজি ইয়াৰ আলু বিলাহী আৰু জলকীয়া নহৰু আদা নহৰুবিলাক কাটি ৰেডি কৰিছোঁ আৰু ডাইৰেক্ট মানে মই এনেকৈয়ে বনাম আৰু ডাইৰেক্ট মিক্স চাওক তো এনেকৈ ডাইৰেক্ট এইটো মিক্স কৰিম আৰু এতিয়া মই ইয়াত এড কৰিম এইটো হ'ল মানে সৰিয়হ পাউডাৰ তো এতিয়া বাছ ডাইৰেক্ট ইয়াতে এনেকৈ এড কৰি দিম আৰু ৰংগুড়া এইটো টাইমত আছে চিকেন মছলা গৰম মছলা জিৰা ধনিয়া চব আছে আৰু এতিয়া সোৱাদ অনুযায়ী নিমখ আৰু এতিয়া গাইজ ধুনীয়াকৈ মিক্স কৰিম এতিয়া পুৰা একদম উঠাই দিলোঁ গেছত আৰু এইপিনে মোৰ হৈ আছে পুৰা একদম মাছৰ আঞ্জা তো এয়া চাওক অলপ সময় পিছতে বাছ মোৰ মাছৰ আঞ্জা হৈ যাব পুৰা ৰেডি এনেকৈ কোনে খাই পিছে এবাৰ কমেণ্ট কৰি জনাবচোন গাইজ মানে ফ্ৰাই কৰিলে বহুত তেলবোৰ ছিটকে ন তো সেইটো কাৰণে ফ্ৰাই নকৰোঁ তাৰমানে এনেও আমি পাঙাছ মাছ বুলি কওঁ কিছুমানে মকচ মাছ বুলি কয় কিছুমানে কচ মাছ বুলি কয় কোনে কি কয় এবাৰ কমেণ্ট কৰি জনাব আৰু কোনে এইটো মাছ খাই ভাল পায় জনাব গাইজ মই কিন্তু বহুত বেছি ভাল পাওঁ আৰু মই কিন্তু ফ্ৰাই নকৰোঁ মানে ফ্ৰাই কৰিলে মানে মাছটো বহুত ছিটকে মানে তেলবোৰ ছিটকে ন সেইটো কাৰণে ডাইৰেক্ট এনেকৈ কেঁচাই বনাই দিওঁ আৰু মোক এনেকুৱা ভাত বনোৱা দেখি তো এইপিনে এটা পাৰ্টনাৰ আহি কিনে ৰখি আছে এইটো চাওকচোন ইমান কিউট ন ধুনীয়া লাগিছে মানে মই য'তে ভাত নবনাওঁ কিয় এটা নহ'লে এটা মানে আহিবই পাৰ্টনাৰে তো একো নাই ভাত চব্জি খোৱাৰ পিছত ধুনীয়াকৈ বাছ ময়ো খাম পাৰ্টনাৰকো দি দিম আৰু A few moments later আৰু গাইজ ফাইনেলি হৈ গ'ল মোৰ একদম ভাত চব্জি ৰেডি এতিয়া খাব লাগে আৰু এনেকৈ চাওক পুৰা লৈ লৈছোঁ এয়া হ'ল আজিৰ মোৰ খানা আলু বিলাহী আৰু মাছ ইয়াত চাওক অকল এতিয়া খোৱাহে কথা তো মই এনেকৈ পুৰা খাইছোঁ আৰু পাৰ্টনাৰ চাওক আগত আহি কিনে বহি আছে তো মই প্ৰথমতে খাই লওঁ তাৰপিছত পাৰ্টনাৰকো দি দিম আৰু বাছ হৈ গ'ল মোৰ পৰা খোৱা আৰু বাছ খাই বৈ কিনে পাৰ্টনাৰকো দি দিলোঁ তো পাৰ্টনাৰে পিনে মজাকৈ খাই আছে তো এনেকৈ পেপাৰতে দি দিছোঁ আৰু চাওক ধুনীয়াকৈ খাই আছে 6 hours later আৰু গাইজ এতিয়া হৈ গ'ল পুৰা আবেলি তো খাই বৈ কিনে বাছ শুই গৈছিলোঁ তো এতিয়ালৈকে আমাক গাড়ী এৰাই নাই তো টাইমটো কিমান হ'ল আপোনালোকক দেখুৱাই আছোঁ তো এতিয়া টাইম হৈ গ'ল এয়া চাওক 5:58 এতিয়া লাংটিঙৰ পৰা গাড়ী এৰিলে জাষ্ট টাইম হ'ল কিমান আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক 8:23 তো লাহে লাহেকৈ গৈ থাকোঁ আৰু গাইজ এতিয়া পুৰা আহি পালোঁ একদম মাইবং তো মাইবঙত আহি কিনে ইয়াতো গাড়ী একদম পুৰা লাইন তো গাড়ীটো চাওক ক'ত সোমাই দিলোঁ মই এইটো মোৰ গাড়ী চাওক এয়া পুৰা গাড়ী এইটো মেইন ৰোডটো এইপিনে এইপিনে চাওক পুৰা গাড়ী চাওক পুৰা গাড়ী লাইন এয়া চাওক একদম দোকানৰ ইয়াতে সোমাই দিছোঁ গাড়ী চাওক এইটো গাড়ীখন এয়া তো কিনো কৰিবা আৰু গাইজ
ইমান মানে 3 জেগাত ফচি গ'লো আজি তো একদম লামডিং লাংটিং এতিয়া আকৌ পাই গ'লো মাইবং 1 hour later. আৰু গাইজ এনেকৈ আমাক মানে মাইবঙত 1 ঘণ্টা ৰখাই দিলে তো 1 ঘণ্টা ৰখাৰ পিছত গাড়ীবোৰ এৰিলে তো এনেকৈ আমি এতিয়া সকলো গাড়ী বাছ লাইন বাই লাইন গৈ আছোঁ আৰু তো আজি মানে 3 জেগাত থাকিলোঁ থাকি একদম আমনি লাগি গ'ল আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ ডাইৰেক্ট টেনেল প্ৰৱেশ কৰাই দিলোঁ তো এতিয়া প্ৰৱেশ কৰাৰ লগে লগে বাছ টেনেলটো এনেকুৱা আৰু মানে টেনেলৰ ৰাস্তাটো ভাল হৈ গ'ল প্ৰৱেশ কৰাৰ জেগাত বেয়া আছিলে ভাল হৈ গ'ল আৰু এতিয়া ফাইনেলি বাছ আহিলোঁ ওলাই চাওক তো আহিলোঁ গাইজ পূৰা টেনেলৰ বাহিৰত আৰু গাইজ এনেকৈ আহি পালোঁ ডাইৰেক্ট একদম হাফলং তিনিআলি সেয়া চাওক তো আজি মাহৰত মানে নন্ট্ৰি নাই গাড়ীবোৰ এৰিছে তো ডাইৰেক্ট তিনিআলি আহি পালোঁ ডাইৰেক্ট ৰাইট চাইডে এনেকৈ যাব পাৰে হাফলং আৰু আমি ডাইৰেক্ট এতিয়া গৈ আছোঁ আৰু ইয়াৰ পৰা এতিয়া আমাৰ হৈ যাব পূৰা ছিংগল ৰোড জাৰ্ণি ষ্টাৰ্ট আৰু আমি সকলোৱে বাছ এতিয়া ছিংগল ৰোডটো এনেকৈ গৈ আছোঁ আৰু তো সকলোৱে বাছ লাইন বাই লাইন তো বাছ সোনকালে ছিংগল ৰোডটো পাৰ হ'ব পালে অলপ ভাল লাগিব আৰু মানে জাম জোট তাতে নাথাকে আৰু সেই কামনা কৰিছোঁ আৰু গাইজ এতিয়া পূৰা একদম ছিংগল ৰোডৰ পৰা আহি পালোঁ একদম মানে 4 লাইন আছক মানে হাৰাংগাজা আহি পালোঁ আৰু গাড়ীখন বাছ এনেকৈ ৰখাই দিছে ছাইডত এইটো এতিয়া মজাকৈ বাছ খানা খাম মানে দুপৰীয়া বনাই থৈছিলোঁ একেবাৰে ৰাতিৰ সাজ এতিয়া খাম আৰু মানে অলপমান টায়াৰত ঠাণ্ডা হওক ড্ৰামো ঠাণ্ডা হওক অলপ খাই লওঁ এতিয়া বাছ খাই লওঁ ভাতটো আৰু ধুনীয়াকৈ আছাক লৈ লৈছোঁ মাছ আৰু গাইজ একদম ডিমা হাছাও পাহাৰৰ পৰা নুমে ডাইৰেক্ট আহি পালোঁ একদম শিলচৰ কলকটামান তো কলকটাটো আছে অলপমান আগত পিনে তো এতিয়া নাযাওঁ আৰু টোপনি মাৰিম কাৰণ কিয় ৰাতি হৈ গ'ল বহুত অলপ টোপনি লাগি আছে তো ইমান ৰিক্সত গাড়ী চলোৱা নাযায় তো বিন্দাছ টোপনি মাৰোঁ তো অহাকালি মৰ্ণিঙত আপোনালোকক লগ পাই আছোঁ The next morning. গুড মৰ্ণিং আৰু জাষ্ট উঠিলোঁ শুই আৰু গাড়ীখন বাছ ইয়াতে লগাই কিনি টোপনি গৈছিলোঁ আৰু এইটো হ'ল কলকটাটো আগত এইটো কলকটা ইয়াতে টোপনি মাৰিলোঁ ৰাতিটো লাহেকৈ এতিয়া বাছ ওলাই যাওঁ আৰু বাছ এনেকৈ ওলাই দিলোঁ আৰু এইপিনে চাওক শিলচৰ আছে 4 কিলোমিটাৰ আৰু আইজল চাওক আইজল আছে 185 কিলোমিটাৰ আৰু ইম্পল আছে 269 আৰু এয়া হ'ল কলক টাৱাৰ এইটো মই যাম ডাইৰেক্ট ৰাইট চাইডে আৰু এনেকৈ লেফ্ট চাইডে ডাইৰেক্ট যাব পাৰে মণিপুৰ মই ডাইৰেক্ট এতিয়া বাছ ৰাইট চাইডে এনেকৈ শিলচৰ এণ্ট্ৰি মাৰে ডাইৰেক্ট আইজল আৰু গাইজ এনেকৈ মই এতিয়া পূৰা শিলচৰৰ এণ্ট্ৰি মাৰিলোঁ আৰু এণ্ট্ৰি মাৰাৰ লগে লগে এইপিনে ডাইৰেক্ট লেফ্ট চাইডে যোৱাৰ এটা ৰাস্তা আছে তো লেফ্ট চাইডে মই যাব লাগিব ডাইৰেক্ট মানে আইজললৈ এইটো অটোটো গ'ল ন তো এনেকৈ ময়ো যাব লাগিব তো ডাইৰেক্ট লেফ্ট চাইডে এতিয়া বাছ লেফ্ট টাৰ্ণ লৈ গৈ থাকিম আৰু একদম ডাইৰেক্ট আইজল তো এয়াই হ'ল শিলচৰ টাউন তো 8:30 9টাৰ পৰা ইয়াতে লাগি যায় পূৰা নো এণ্ট্ৰি গাইজ এনেকৈ শিলচৰৰ পৰা আহিলোঁ ওলাই আৰু এইপিনে চাওকচোন কেনেকুৱা ক'লা হৈ গ'ল ঘূৰা দেখিছে গাইজ চাওক চাৰিও এইপিনে পূৰা ক'লা দেখিছে গাইজ পূৰা ক'লা হৈ গ'ল চাওক পূৰা আন্ধাৰ হৈ গ'ল এছ সেইটো কাৰণে ফ্লাছ জ্বলাব লগা হৈ গ'ল তো তামাম বতাহ বৰষুণ আহিব চাগে চাওক আকৌ এবাৰ দেখা যাব আপোনালোক কেনেকুৱা ক'লা হৈ গ'ল দেখিছে গাইজ চাওক আৰু গাইজ এনেকৈ কিছু দূৰ আগত আহি কিনি তো তামাম বৰষুণ পালোঁ তো এইপিনে চাওক দেখিছে না গাইজ পূৰা বৰষুণ বাপৰে বাপ চাওক কেনেকুৱা বৰষুণ দি আছে তামাম বৰষুণ দি আছে চাওক গাইজ এইবিলাক গছবিলাক চাওক গছৰ পাতবিলাক পূৰা বতাহ মাৰি আছে আৰু এইবিলাক চাওক পূৰা বৰষুণ আৰু গাইজ এনেকৈ এতিয়া পূৰা আহি পালোঁ লাইনাপুৰ আৰু চাওকচোন কেনেকুৱা বৰষুণ বাপৰে বাপ আৰু অলপ সময় পিছতে বাছ ডাইৰেক্ট মিজোৰাম এণ্ট্ৰি মাৰিম তো মিজোৰাম এণ্ট্ৰি মাৰাৰ লগে লগে CRPF গেট আছে গেটটোহে কেনেকৈ পাছ কৰিব যাম ইমান বৰষুণত কেনেকুৱা বৰষুণ দি আছে এতিয়া আমি মিজোৰামত প্ৰৱেশ কৰিমেই আৰু ইয়াৰ পৰা আৰু গাইজ এনেকৈ পূৰা এতিয়া আহি পালোঁ একদম চেক পোষ্ট আগত আছে এইটো CRPF গেট তাতে এণ্ট্ৰি কৰিব লাগিব আমি যিহেতু আমি মিজোৰামত প্ৰৱেশ কৰিলে বাছ ইয়াতে এণ্ট্ৰি কৰিব লাগিব তো কেইজন আছে গাড়ীত ক'ত যাব ক'ৰ পৰা ক'ত যাব মোবাইল নাম্বাৰ এইবোৰ সকলো ডিটেইলছটো লৈ ল'ব তাৰপিছত ইয়াত এণ্ট্ৰি কৰাৰ পিছত বাছ লাহেকৈ গুচি যাম আৰু তো ইমান বৰষুণ দি আছে তো কেনেকৈ যাওঁ ভাবি আছোঁ অলপমান তেনেকৈ গাড়ীখন ৰখাই দিলোঁ তো উপায় নাই তথাপিও যাব লাগিব আৰু যিহেতু ইয়াতে এণ্ট্ৰি কৰিব লাগিব
ফাইনেলি আহিলোঁ এণ্ট্ৰি কৰি কিনে বা বৰষুণত তিতি গৈছিলোঁ তো বহুত ভিজি গ'লোঁ আৰু তো বাছ এণ্ট্ৰি হৈ গ'ল তো লাহেকৈ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু আমাৰ ইয়াৰ পৰা হৈ যাব এতিয়া পূৰা মিজোৰাম এণ্ট্ৰি তামাম বৰষুণ দি আছে তো এনেকৈ বৰষুণত তিতি গ'লোঁ আৰু অলপমান বৰষুণতো তিতিলোঁ মানে ভিজিলোঁ একো নাই বাৰু তো এতিয়া লাহে লাহেকৈ গৈ থাকোঁ আৰু এতিয়া আমি ইয়াৰ পৰা আমি মিজোৰামত প্ৰৱেশ কৰিলোঁ তো এয়াই হ'ল মিজোৰামৰ একা বেকা ৰাস্তা আৰু এইবোৰ চব CRPF কেম্প আৰু গাইজ এতিয়া পূৰা সেইফালে একদম চেল টেক্স আৰু ইয়াতে চেল টেক্সটো পাছ কৰি লওঁ সেইবিলাক গাড়ী চাওক লাইন একদম মাৰে আৰু মোৰ গাড়ীখন আছে এইটো পিছতে এইটো তো প্ৰথমে গৈ কিনে চেল টেক্সটো পাছ কৰি লওঁ আৰু গাইজ হৈ গ'ল মোৰ চেল টেক্স পাছ কৰা আৰু বাছ এতিয়া লাহে লাহে গৈ থাকোঁ আৰু মোৰ ইয়াতে খৰচা গ'ল টোটেল 420 টকা তো প্ৰথম এণ্ট্ৰি কৰাত ল'ব 100 টকা আৰু দুটাত ল'ব 50 আৰু য'ত নেকি মানে টকন দিব তাতে ল'ব 200 টকা আৰু য'ত টকনটো ল'ব তাতে ল'ব 20 টকা বাছ তো এনেকৈ এতিয়া আহিলোঁ চেল টেক্স পাছ কৰি কিনে আৰু আগত গৈ কিনে কাটা আছে মানে MVA কাটা তো MVA কাটাটো পাছ কৰাব লাগিব তো MVA কাটা পাছ কৰাই মেলি বাছ আৰু গৈ থাকিম আৰু ডাইৰেক্ট এতিয়া পূৰা আহি পালোঁ একদমবাৰে MVA কাটা এতিয়া চাওক এটা গাড়ীত উঠি আছে তো মই ইয়াৰ পিছত লগাই দিম তো সেইটোৰ পিছত হ'ব মোৰ গাড়ী কাটা তো কাটা কৰি মেলি বাছ লাহেকৈ আকৌ ইয়াৰ পৰা ওলাই দিম আৰু এনেকৈ MVA কাটা আৰু বাছ কাটা পাছ কৰি আহিলোঁ আৰু তাৰ পৰা গৈ আছোঁ গাইজ তো মিজোৰামতো তামাম বৰষুণে দি আছে আৰু কিনো কৰিবা চাওক দেখিছে না গাইজ তো গৈ থাকোঁ লাহে লাহে এতিয়া আগতে কেনেকুৱা বেয়া ৰাস্তাকেইটা এইকেইটা বৰ্তমান ভালেই এইবিলাক এতিয়া আগত গৈ চালেহে গম পাম আৰু গাইজ এতিয়া পূৰা শেষত একদম ক'লা চিট আৰু ক'লা চিটৰ ইয়াতে MVA গেটটো আছিলে তো এতিয়া MVA গেট এতিয়া নাই তো MVA গেটটো বোলে আগত গৈছে একেবাৰে কাটাৰ লগত আগত নতুনকেইটা কাটা পইচা নাজানো তো কোনখিনিত বা আছে কাটাটো আজি মানে প্ৰথমবাৰ ফাৰ্ষ্ট টাইম পাম আৰু মই কাটাটো আজি আৰু গাইজ এতিয়া পূৰা আহি পালোঁ একদম চাইডাঙৰ কাষত আৰু আহি কিনে গাড়ীখন চাইডত ৰখাই দিলোঁ আৰু ৰাতিপুৱা টাইমটো পূৰা বৰষুণ আৰু এতিয়া চাওকচোন দেখিছে গাইজ কেনেকুৱা ৰ'দ চাওক পূৰা ৰ'দ মানে গাড়ীটো অলপমান ঠাণ্ডা হওক আৰু কাষত এটা দোকান আছে তো কিবা এটা খাই লওঁ আৰু গাইজ চাহ খাই কিনে আহিলোঁ ওলাই আৰু গৈ আছোঁ মানে চাহ খোৱা ভিডিঅ'টো নেদেখোঁ আপোনালোকক কাৰণ কিয় দোকানত মানে বহুত মানুহ আছিলে তো মানুহ থাকিলে মোক অলপমান ভিডিঅ' কৰিব বেয়া লাগে মানে লাজ লাগে আৰু তো চাহ খালোঁ আৰু লগতে এইপিনে আকৌ বিস্কুট এটা লৈছোঁ কুৰ্তি বিস্কুট আৰু গৈ আছোঁ সেয়া চাওক ধাৰাষাৰ ৰ'দ আজি তো ওপৰত ভালকৈ চাহ জেগাত যদি পাওঁ চাহ জেগা পালে ধুনীয়াকৈ গাড়ীখন ৰখাই কিনে অলপ ৰেষ্ট দিব লাগিব আৰু গাইজ এনেকৈ কিছু দূৰ আগত আহি কিনে বাছ গাড়ীখন এনেকৈ ৰখাই দিলোঁ সেয়া চাওক মানে এইপিনে এটা ধুনীয়া এটা নিজৰা আছে আৰু পূৰা একদম গা ধুবৰ কাৰণে সেয়া চাওক কাপোৰ বাল্টি চব লৈ ল'লোঁ সেইপিনে কাষতে আছে সেই গাড়ীটো ৰখাইছোঁ ন সেইপিনে ধুনীয়া এটা নিজৰা আছে চাওক কি মজাকৈ ওপৰৰ পৰা পানী পৰি আছে চাওক দেখিছে গাইজ পানী ডাঙৰ হ'লে বেছি ভাল লাগিলেহেঁতেন মানে পূৰা ধুনীয়া একদম পানী পৰিছে ওপৰৰ পৰা তো পানী কম তো সেই গতিকে বাছ লাহে লাহে পৰি আছে তো এইটো তলত গা ধুম আৰু মজাকৈ প্ৰথমে গাটো ধুই লওঁ আৰু গাইজ পূৰা একদম গা পা ধুই আহিলোঁ আৰু গা পা ধুই আহি ডাইৰেক্ট এতিয়া ভাত বনোৱাত লাগি গৈছোঁ আৰু মজাকৈ পিনে চাউল ধুই পিনে বাছ উঠাইছোঁ গেছত আৰু আজিৰ খানা হ'ব মোৰ এয়া নিৰামিষ আলু দালিৰ সৈতে আৰু গাইজ ফাইনেলি হৈ গ'ল মোৰ ভাত চব্জি একদম ৰেডি সিটা খাব লাগে তো চাগে লৈ লৈছোঁ এয়া তো খাই বৈ কিনি বাছ কৈ থাকোঁ আৰু বিৰাট সঁচি গৈছোঁ আৰু গাইজ হৈ গ'ল মোৰ পৰা খোৱা লোৱা ফিনিছ তো খাই বৈ কিনে চব বস্তু বাছ গাড়ীৰ ভিতৰত সোমাই দিলোঁ আৰু এইটো চোলাটো আকৌ পিন্ধিলোঁ মানে ধুই কিনে এইটো শুকাই দিছিলোঁ তো পাতল এইটো ভাল লাগে পিন্ধি তো এটা আছে মানে হাত দীঘল সেইটো মানে অলপ গৰম লাগে তো সেই গতিকে সেইটো চোলা ধুই কিনে বাছ আকৌ এইটোকে পিন্ধিলোঁ তো লাহেকৈ এতিয়া বাছ গৈ থাকোঁ আৰু গাইজ এনেকৈ বাছ আহিলোঁ ওলাই আৰু গৈ থাকোঁ লাহে লাহে তো লাহেকৈ পিনে আবিলে হৈ আহি আছে আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ ৰেল ব্ৰিজ এইটো চাওক ওপৰত দেখিছেনে গাইজ এইয়া চাওক ট্ৰেইন ব্ৰিজ ইয়াৰ ব্ৰিজটো ট্ৰেইন ব্ৰিজ কিমান ওখ ন আৰু আমি তলেৰে গৈ আছোঁ আৰু গাইজ এনেকৈ অলপমান চাইডাং পোৱাৰ আগতে মানে ৰাস্তাটো অলপমান বেয়া আছে তো এইটো ৰাস্তা ভাল হ'লে আৰু টেনশ্যন নাই তো এটা গাড়ীও পাল্টি গৈ আছে চাওকচোন এইটো গাড়ীটো সেইপিনে কাটা এটা আছে চাগে গাড়ীটো চুল মাৰিছিল চুল মাৰোঁতে মানে ডাইৰেক্ট ব্ৰেক মাৰি দিছে ডাইৰেক্ট পাল্টি মাৰি দিছে আৰু গাড়ী তো চুল মাৰিলে ব্ৰেক মাৰিব নালাগে ডাইৰেক্ট উঠি যাব লাগে কিন্তু সি মানে ভয় কৰিছিলে চাগে মানে গাড়ীখন চুল মাৰোঁতে সি ব্ৰেক মাৰি দিছে ডাইৰেক্ট খাৰা গাড়ী পাল্টি হৈ গৈছে আৰু তো
তো ৰাস্তাটো বহুত বেছি বেয়া, আগতে বেছি বেয়া আছিলে, তো এতিয়া তথাপি বহুত ভাল আৰু সোনকালে এইটো ৰাস্তা ভাল কৰিব লাগে। আৰু গাছ এতিয়া পূৰা আহিবলৈ হেৰি চাওক চেক গেট, মানে এমভি গেট এইটো, মানে ইয়াতে কাটা কৰে আকৌ গাড়ী চাওক। আৰু গাছ ডাইৰেক্ট এতিয়া আহি পালোঁ একদম চৰকাৰী পাৰ্কিং, এয়া হ'ল আইজল চৰকাৰী পাৰ্কিং। এইটো মানে আজি পাৰ্কিঙত নাথাকোঁ, আজি ডাইৰেক্ট জেগাত যাম। তো অহাকালি চাগে গাড়ী খালী হ'ব আৰু টাইমো হৈ গ'ল এতিয়া, আৰু মানে এতিয়া নদী চদী একো নাই, তো বিন্দাছ একদম গৈ থাকোঁ আৰু একদম মেইন মোৰ ডেষ্টিনেশ্যনলৈ। আৰু এনেকৈ এতিয়া পূৰা গৈ আছোঁ একদম আইজল টাউনৰ মাজেৰে। আৰু এইপিনে চাওক কেনেকুৱা বৰষুণ আৰু আকাশবিলাকক কেনেকৈ একদম চিকমিক বিজুলী মাৰি আছে। তো এয়াই হ'ল আইজল টাউন, পূৰা আইজল টাউনৰ মাজেৰে গৈ আছোঁ চাওক গাইছ। আৰু গাইছ এনেকৈ বাছটাৰে আমি গুৰুদ্বাৰা ৰাস্তাৰে সোমাই আহিলোঁ। আৰু আপোনালোকে চাওক আইজল, মানে ৰাতিৰ আইজল চাওক গাইছ, ঠিক আছে, ইমান মজা লাগিছে ন, চাওক কেনেকুৱা দেখিছে গাইছ চাওকচোন, হ'ল ৰাতিৰ আইজল। The next day. গাইছ গুড মৰ্ণিং। আৰু শুই উঠিলোঁ আৰু গাড়ীখন আছিলে এইপিনে চাওক, এইটো মোৰ গাড়ীখন। তো ৰাতি ইয়াতে ৰাখিছিলোঁ আৰু চাওক ইয়াত ধুনীয়া পৰিৱেশ, ধুনীয়া ব্ৰিজ আৰু চাৰিওপিনে পাহাৰে পাহাৰ চাওক, মজা লাগে আৰু ইয়াতে কিবা এটা, মানে মই আছোঁ এতিয়া পূৰা একদম গুৰুদ্বাৰ। আৰু গাইছ এতিয়া একদম ৰাতিপুৱাৰ পৰা ডাইৰেক্ট আহিবলৈ একদম ৰাতি, আৰু গাড়ী মই এইপিনে একদম লগাই দিলোঁ মানে আনলোডিং পইণ্টত। তো এইপিনে চাওক, আৰু মোৰ গাড়ী পূৰা ৰাতি হৈ আছে পূৰা খালী, দেখিছে গাইছ। তো ৰাতি হৈ আছে মোৰ গাড়ী পূৰা খালী, মানে আজি ৰাতি বাছ ওলাই যাব পাৰিম আৰু গাইছ হৈ গ'ল মোৰ গাড়ী পূৰা খালী, আৰু খালী কৰি মেলি ওলাই আহিলোঁ, আৰু মানে বহুত ৰাতিও হৈ গ'ল। তো এনেকৈ এতিয়া গৈ আছোঁ চাওক পূৰা মানে একদমবাৰে আইজল টাউনৰ পৰা ওলাই আহিলোঁ পূৰা ৰাতি। তো ৰাতিটো পূৰা গাড়ী টাইম কিমান দূৰলৈকে পাৰোঁ গৈ থাকোঁ আৰু গাইছ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। তো নেক্সট এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাইছোঁ। তো আজিলৈ বাই বাই এণ্ড গুড নাইট গাইছ।